নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি কি শিকিম যে তিনিটা বাহু আৰু দুটা মধ্যৱৰ্তী কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন যদি আমাক তিনিটা বাহু আৰু দুটা মধ্যৱৰ্তী কোণ দিয়া যোগ দিয়া থাকে তেতিয়া হলে আমি চতুৰ্ভুজ কেনেকৈ অঙ্কন কৰিম ইয়াতে আমাক এটা প্ৰশ্ন দিছে এটা চতুৰ্ভুজ PQRS অঙ্কন কৰা যত PQ = 3.5 cm QR = 3 cm RS = 4 cm আৰু angle Q = 75 degree আৰু angle R = 120 degree ইয়াতে কেইটা যোগ দিছে পাঁচটা যোগ তাৰে তিনিটা বাহুৰ যোগ আৰু দুটা কোণৰ যোগ এতিয়া আহাচোন চাও এই পাঁচটা যোগৰ সহায়ত আমি চতুৰ্ভুজ অঙ্কন কৰো প্ৰথমতে আমি কি কৰিম এটা ৰেখাখণ্ড আঁকিম ৰেখাখণ্ডটো কি আঁকিম QR = কিমান 3 cm আঁকিলো QR এটো কিমান 3 cm আঁকাৰ পিছত আমি কি পালো QR আঁকা হৈ গল আমাৰ এংগল কি দিছে এংগল Q = 75 ডিগ্ৰী আৰু এংগল R = 120 ডিগ্ৰী এটা আমি কি কৰিম এংগল বোৰ আঁকিম এংগল Q কিমান 75 ডিগ্ৰী আৰু এংগল R এংগল R 120 ডিগ্ৰী আঁকিলো আৰু ইয়াৰে আমি কি নাম দিম X Y এতিয়া আমি কি আঁকিম এটা বৃত্তচাপ আঁকিম বৃত্তচাপটো Q বিন্দুৰ পৰা এটা বৃত্তচাপ আঁকিম আৰু R বিন্দুৰ পৰা এটা বৃত্তচাপ আঁকিম কোণ কেইটামান লিখি দিছো এটো আছিল 75 ডিগ্ৰী আৰু এটো আছিল 120 ডিগ্ৰী আমি Q বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম কিমান 3.5 সেন্টিমিটাৰ আৰু এই বৃত্তচাপে QX ৰশ্মিক যি বিন্দুত কাটিছে তাৰ সেই বিন্দুটোৰ নাম দিম আমি P আৰু R বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম PQ 3.5 সেন্টিমিটাৰ আঁকিলো R বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান 4 সেন্টিমিটাৰ
ইয়াৰ R বিন্দুৰ পৰা R বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে RY ৰশ্মিক কি কৰিছে এটা বিন্দু কটাকটি কৰিছে সেই বিন্দুটোৰ আমি নাম কি দিম S বিন্দু তাৰ পিছত আমি কি কৰিম P আৰু S সংযোগ কৰি দিম সংযোগ কৰি এটো কিমান আছিলে 4 সেন্টিমিটাৰ RS ইকুয়াল টু কিমান আছিলে 4 সেন্টিমিটাৰ তে আমাৰ হৈ গল এতিয়া আমি কি পালো P Q R S কি পালো চতুৰ্ভুজটো পালো আমাৰ কি দিয়া আছিল দুটা কোণৰ মান দিয়া আছিল আৰু তিনিটা বাহুৰ যোগ দিয়া আছিল এতিয়া আমাৰ PQRS চতুৰ্ভুজটো সম্পূৰ্ণ হল এতিয়া আমি কি কৰিব লাগিব ইয়াৰে অঙ্কন প্ৰণালীবোৰ লিখিব লাগিব অঙ্কন প্ৰণালীত কি লিখিম যে আমি চতুৰ্ভুজটো কেনেকৈ আঁকিছিলো তাৰ স্তৰবোৰ লিখিম তে আমাৰ প্ৰথম স্তৰত কি দিয়া আছে QR স্কেলৰ সহায়েৰে QR ইকুয়াল টু 3 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকা হল প্ৰথমতে আমি কি আঁকিছো QR ৰেখাখণ্ড যাৰ যোগ কিমান 3 সেন্টিমিটাৰ নেক্সট কি কৰিছো Q বিন্দুত এটা আমি কোণ আঁকিছো যাৰ যোগ 75 ডিগ্ৰী আৰু R বিন্দুত এটা কোণ আঁকিছো যাৰ যোগ কিমান 120 ডিগ্ৰী তাৰ পিছত কি কৰিছো Q বিন্দুত কেন্দ্ৰ কৰি এটা 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিছো যি বৃত্তচাপে আমাক QX ৰশ্মিত P বিন্দুত কাটিছে আকৌ R বিন্দুত কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিছো 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ যেটো RY ৰশ্মিক কত কাটিছে S বিন্দুত কাটিছে গতিকে আমি শেষত কি কৰিলো P আৰু S বিন্দু দুটা পালো তা P S বিন্দু দুটা যেতিয়া আমি সংযোগ কৰিলো তেতিয়া আমি কি হল PQRS চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ হল এতিয়া আমি নেক্সট এটা কি পঢ়িম যে বিশেষ ধৰ্ম প্ৰয়োগ কৰি চতুৰ্ভুজ অঙ্কন এতিয়া আমাক কিয়াতে প্ৰশ্নত কি দিছে চাও হাসুন 5 সেন্টিমিটাৰ বাহুৰ দিশ থকা এটা বৰ্গ আঁকা আমাক কি আঁকি পৰিছে বৰ্গ আৰু যাৰ দিশ কিমান দিয়া আছে 5 সেন্টিমিটাৰ আমি কি জানো যে বৰ্গৰ চাৰিওটা বাহুৰ যোগ সমান আৰু কি হয় লগতে তাৰ চাৰিওটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী প্ৰথমতে আমি কি আঁকিলো এটা আমি এটা ৰশ্মি আঁকি লৈছো নাম কি দিছো AX এতিয়া আমি কি কৰিম এটা বৃত্তচাপ আঁকিম যাৰ কিমান যাৰ ব্যাসাৰ্ধ বৃত্তচাপৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ A বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ কি কৰিলো এটা বৃত্তচাপ আঁকিলো এই বৃত্তচাপটোৱে যিটো বিন্দুত কাটিছে AX ৰশ্মিক যি বিন্দুত কাটিছে তাৰ নাম কি দিলো B তাৰ পিছত এটো কিমান হ'ব দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আৰু আমি কি জানো যে বৰ্গৰ প্ৰতিটো কোণৰ যোগ কিমান হয় 90 ডিগ্ৰী এতিয়া আমি কি আঁকিম এটা কোণ আঁকিম 90 ডিগ্ৰী এতিয়া A বিন্দুত কেন্দ্ৰ কৰি এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম আকৌ B বিন্দুত কেন্দ্ৰ কৰি এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো আকৌ
এইটোৰ নাম দিম আমি ডি এইটোৰ জোখ হল 5 সেন্টিমিটাৰ আকৌ ডি বিন্দুত কেন্দ্ৰ কৰি এই বৃত্তচাপটো পাতি দিলো ইয়াৰ নাম দিছো সি এতিয়া আমি কি কৰিম সংযোগ কৰিম আৰু সি দি সংযোগ কৰিম কৰিলো এইটো হ'ব 5 সেন্টিমিটাৰ এইটো হ'ব 5 সেন্টিমিটাৰ আৰু এংগেলে যেহেতু 90 ডিগ্ৰী বাকিবোৰো কি হ'ব 90 ডিগ্ৰী গতিকে আমাৰ কি হল এ বি সি ডি বৰ্গটো আমাৰ সম্পূৰ্ণ হল এতিয়া আমি কি চাম ইয়াৰে অঙ্কন প্ৰণালী 5 সেন্টিমিটাৰতকৈ দীঘল এটা ৰেখাখণ্ড অঙ্কন কৰা হল এ বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰা হল চাপটোৱে এ এক্স বি বিন্দুত সেট কৰিছে আৰু এ বি কি হল বৰ্গৰ বাহু নেক্সট স্টেপত কি কৰিছিল আমি এ বিন্দুত আমি এটা কোণ অঙ্কন কৰিছিল যাৰ মান কিমান আছিল 90 ডিগ্ৰী তাৰ পিছত হেই কি কৰিছে এ ওয়াই লম্ব দিশত এ বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল আৰু এই বৃত্তচাপে এ ওয়াই ডি বিন্দুত সেট কৰিছে এডি ইকুয়াল কিমান হল 5 সেন্টিমিটাৰ নেক্সট স্টেপত কি কৰিছো ডি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ এডিৰ সমান্তৰাল দিশত আৰু বি বিন্দু কেন্দ্ৰ কৰি এডিৰ সমান্তৰাল দিশত 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল দুয়োটা বৃত্তচাপে ক'ত কাটিছে সি বিন্দুত কটাকটি কৰিছে লাষ্ট পিছত শেষত কি কৰিছো আমি ডিসি আৰু বিসি সংযোগ কৰিছো ডিসি আৰু বিসি সংযোগ কৰাৰ পিছত আমাৰ কি হল এবিসিডি বৰ্গটো আমাৰ সম্পূৰ্ণ হল আৰু আমি কি পালো AB = AD = BC = CD which is equal to 5 সেন্টিমিটাৰ কাৰণ বৰ্গৰ চাৰিটা বাহুৰ যোগ সমান হয় এতিয়া তোমালোকক কেইটামান প্ৰশ্ন হতো হাসন এক নম্বৰ তিনিটা বাহু আৰু দুটা মধ্যবৰ্তী কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন কৰিব পাৰিনে তিনিটা বাহু আৰু দুটা মধ্যবৰ্তী কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন কৰিব পাৰি নেক্সট অকল চাৰিটা বাহুৰ জোখেৰে এটা নিৰ্দিষ্ট অদ্বিতীয় বৰ্গ অঙ্কন কৰাটো সম্ভৱ হয় নে সম্ভৱ হয় কাৰণ চাৰিটা বাহুৰ আমি কি জোখ জানো আৰু লগতে কি জানো তাৰ কোণ কিমান হয় সদায় 90 ডিগ্ৰী গতিকে আমি এটো সম্ভৱ হয় আজিৰ অংকত আমি এইখিনিয়ে আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি কি কৰিম অনুশীলনী 4.2 ৰ অংকবোৰ আলোচনা কৰিম গতিকে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ